আজি আমি এটা গুৰুত্বপূৰ্ণ ফাংচন শিকিম যিটো হৈছে এণ্ড ফাংচন। অলৰেডি আমি আগৰ ক্লাছত শিকিছো ইফ ফাংচন আৰু নেষ্টেড ইফ ফাংচন শিকিছিলো। আজি আৰু এটা অতিকৈ গুৰুত্বপূৰ্ণ লজিকেল ফাংচন হ'ল এণ্ড ফাংচন। এণ্ড ফাংচনটো কি একচুৱেলি কিহৰ কাৰণে লাগে? সাপোজ এণ্ড ফাংচনটো হ'ল এটা শক্তিশালী বহুত শক্তিশালী ফাংচন, যিটো ফাংচন আমি ইউজ কৰিলে বহুত সুবিধা হয়। একচুৱেলি আমাৰ এণ্ড ফাংচনটো কি? এণ্ড ফাংচনটো একেলগে একাধিক কণ্ডিশ্যন পৰীক্ষা কৰিব পাৰে। যেনেকুৱা যদি সকলো কণ্ডিশ্যন ট্ৰু হয় তেতিয়া এনচাৰটো হ'ব ট্ৰু ৰিজাল্ট দিয়ে, আৰু যদি কণ্ডিশ্যনটো ফলছ হয় তেতিয়া কিন্তু ফলছ ৰিজাল্ট দিব। তাৰমানে সকলো কণ্ডিশ্যন অৰ্থাৎ সকলো চৰ্ত পূৰণ হ'ব লাগিব, নহ'লে কিন্তু এনচাৰটো ফলছে আহিব। যেনেকুৱা ধৰক এটা ষ্টুডেণ্ট তাৰ মাৰ্ক হৈছে 75 আৰু তাৰ এটেণ্ডেঞ্চ হৈছে ছাপোজ ষ্টুডেণ্টৰ মাৰ্কটো ক'লো কিমান 75, মাৰ্কটো হ'ল 75 আৰু তাৰ এটেণ্ডেঞ্চ হৈছে 82%। তো আমি দুটা গম পালো যে তাৰ মাৰ্ক হৈছে 75 আৰু তাৰ পাৰ্চেণ্ট হৈছে 82%। এতিয়া যদি কণ্ডিশ্যনটো এনেকুৱা হ'ব লাগে যে যদি পৰীক্ষাত বহিবৰ কাৰণে অৰ্থাৎ এলিজিবল হ'বৰ কাৰণে এক্সামৰ কাৰণে সি 70% তাৰ এটেণ্ডেঞ্চ হ'ব লাগিব, 40 মাৰ্ক তাক পাব লাগিব, 14 নাম্বাৰ তাক পাব লাগিব, আৰু এটেণ্ডেঞ্চ হ'ব লাগিব 82%। তেতিয়া সি এলিজিবল হ'ব। তো এনেকুৱা যদি কণ্ডিশ্যন হয়, সেই কণ্ডিশ্যনটো যদি এটা কণ্ডিশ্যন যদি দুটা কণ্ডিশ্যনে সঁচা হয় তেতিয়াহ'লে কিন্তু এলিজিবল হ'ব, আৰু যদি এটা কণ্ডিশ্যন ফলছ হৈ যায় তেতিয়াহ'লে কিন্তু নট এলিজিবল হ'ব। তো এইটো হৈছে আমাৰ এণ্ড ফাংচন। এতিয়া এণ্ড ফাংচনৰ চিনটেক্সটো এনেকুৱা ধৰণৰ চিনটেক্স হয়। এইটো ইয়াতে চিনটেক্সটো কেনেকে লিখিছে, ইয়াতে চিনটেক্স এণ্ড ইকুৱেল টু এণ্ড লিখিব লাগিব, এণ্ড দি লজিকেল টু লজিকেল থ্ৰী, এনেকে আমি ইয়াৰে ভিতৰত যিবিলাক কণ্ডিশ্যন থাকিব কণ্ডিশ্যন এটা এটাকে লিখিব লাগিব। যেনেকুৱা ইয়াতে B2 অৰ্থাৎ যিটো মাৰ্ক, সেইটো মাৰ্কটো হ'ব 40ৰ ওপৰত বা সমান, আৰু C2 অৰ্থাৎ যিটো এটেণ্ডেঞ্চ এইটো 75% বা তাৰ সমান। যদি হয় তেতিয়াহ'লে কণ্ডিশ্যনটো এলিজিবল হ'ব, আৰু যদি নহয় তেতিয়া নট এলিজিবল হ'ব। এতিয়া ইফ কণ্ডিশ্যনৰ লগত অৰ্থাৎ ইফৰ লগত আমি এণ্ড কণ্ডিশ্যনটো কেনেকে লগাম, সেইটো আমাৰ এই যিটো টেবুল আমি লৈছো এই টেবুলত এইটো প্ৰযোজ্য হ'ব। এতিয়া ছাপোজ আমাৰ ষ্টুডেণ্টটো কিমান নাম্বাৰ পাইছে 75 আৰু এটেণ্ডেঞ্চ হৈছে 82। একচুৱেলি আমাৰ এলিজিবিলিটি কণ্ডিশ্যন হৈছে যদি মাৰ্ক 40 পাব লাগিব আৰু এটেণ্ডেঞ্চ হ'ব লাগিব 75%, তেতিয়া এলিজিবল হ'ব। এতিয়া আমি কণ্ডিশ্যনটো এনেকে দিব লাগিব যে ইকুৱেল টু, ইয়াতে যেনেকুৱা চিনটেক্সে এটা ফৰ্মুলাত লিখিছে, ইফ দিব লাগিব, ইফ দিয়াৰ পিছত আমি দিব লাগিব ব্ৰেকেট, ব্ৰেকেট দিয়াৰ পিছত দিব আমি লজিক অৰ্থাৎ লজিকেল টেষ্ট আমি ইয়াতে দিব লাগিব, ইয়াত দিব লাগিব এন, এণ্ড দিয়াৰ পিছত আমি দিব লাগিব ব্ৰেকেট, ব্ৰেকেট দিয়াৰ পিছত লজিকেল ওৱান অৰ্থাৎ কি লজিক দিব লাগিব এইটো। আমি এইটো কিমান দিম, এইটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান নাম্বাৰ হ'ব 40, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান হ'ব 40, আৰু একবাৰ কমা দিব লাগিব, কমা দি আমাৰ যিটো এটেণ্ডেঞ্চ এই এটেণ্ডেঞ্চ দিব লাগিব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 75। অৰ্থাৎ আমি এটা কণ্ডিশ্যন দিলো যে যদি মাৰ্কটো হ'ব লাগিব 40%ৰ ওপৰত বা সমান আৰু এটেণ্ডেঞ্চ হ'ব লাগিব 75 বা তাৰ সমান, তেতিয়া কি হ'ব, তেতিয়া আমি দিব লাগিব কমা আৰু ইয়াত দিব লাগিব কণ্ডিশ্যন, তেতিয়া আমি লিখিব পাৰিম যে তেতিয়া হ'ব এলিজিবল, এলিজিবল, তেতিয়া হ'ব এলিজিবল। আৰু যদি নহয়, কণ্ডিশ্যনটো যদি ফুলফিল নহয় তেতিয়া হ'ব নট এলিজিবল, তেতিয়া কি হ'ব নট এলিজিবল হ'ব। তেনেকে আমি কণ্ডিশ্যনটো এনেকে আমি লিখিব লাগিব। এতিয়া ইফ কণ্ডিশ্যনটো দিয়াৰ পিছত কি হ'ব, এণ্ড যদি এইটো সঁচা হয় তেতিয়াহ'লে অৰ্থাৎ এই কণ্ডিশ্যনটো যদি ফ'ল' কৰে তেতিয়াহ'লে এলিজিবল হ'ব, আৰু যদি এই কণ্ডিশ্যনটো ফ'ল' নকৰে অৰ্থাৎ 40ৰ তলত আৰু 75ৰ তলত যদি হয় তেতিয়া নট এলিজিবল হ'ব, বা যিকোনো এটা হ'লেও নট এলিজিবল হ'ব। এনেকুৱা ছাপোজ মাৰ্কটো পালে কিন্তু এটেণ্ডেঞ্চটো কম হ'ল, তেতিয়াও কিন্তু এলিজিবল নহ'ব। আমাৰ কণ্ডিশ্যন ইয়াতে আমি ইয়াতে আমাৰ পেৰেণ্ঠেছিছ কমা, ইয়াতে এটা কমা দিব লাগিব, ইয়াতে কমাটো দিয়াৰ পিছত আমি পেৰেণ্ঠেছিছ দিলো, তাৰপিছত এণ্টাৰ প্ৰেছ কৰিলো, ইয়াতে কিন্তু আমাৰ এলিজিবল হৈছে, অৰ্থাৎ ইয়াতে কিন্তু নাম্বাৰ 75 হৈছে আৰু 82 হৈছে, গতিকে এলিজিবল হৈছে, 40ৰ ওপৰত আছে আৰু 75ৰ ওপৰত আছে। এতিয়া আমি ইয়াতে যিটো চালো, ইয়াতে চালো মাৰ্ক হৈছে 68 কিন্তু এটেণ্ডেঞ্চ 75 হোৱা নাই, চ' নট এলিজিবল। এতিয়া যদি আমি
এই যিটো কণ্ডিশ্যন লিখিছো এই কণ্ডিশ্যনটোক যদি আমি অটো ফিল কৰি দিওঁ তেতিয়া দুটাই আমি ইয়াতে পাই যাম ইয়াতে চাওক মাৰ্ক পাইছে 40ৰ ওপৰত ঠিক আছে কিন্তু এটেন্ডেন্স কম আছে গতিকে নট এলিজিবল ইয়াতে আকৌ মাৰ্কটো কম পাইছে কিন্তু এটেন্ডেন্স 90% ওপৰত আছে তেতিয়াও নলেজিবল নট এলিজিবল গতিকে ইয়াৰ মিনিং হল এণ্ড ফাংচনটোৰ মিনিং হল দুটাতেই অৰ্থাৎ যি দুটা কণ্ডিশ্যন আছে দুটা কণ্ডিশ্যনেই আমাৰ ফুলফিল হ'ব লাগিব তেতিয়াহে মানে আমাৰ এণ্ড ফাংচনটো হ'ব অৰ্থাৎ এলিজিবল হ'ব এনেকে আমি যিকোনো দুটা ফাংচন একেলগে কৰিবৰ কাৰণে বা দুটা ফাংচন বা দুটা কণ্ডিশ্যন ফুলফিল কৰিবৰ কাৰণে এণ্ড ফাংচন ইউজ কৰোঁ এনেকে এণ্ড ফাংচন ইউজ কৰি আমি এটা মাৰ্কশ্বিট নাইবা এটা ষ্টুডেণ্ট এলিজিবল হৈছে নে নাই সেইটো আমি ওলাব পাৰোঁ আজি আমি চালো যে কেনেকে এটা ষ্টুডেণ্টৰ নাম্বাৰ আৰু এটেন্ডেন্স এলিজিবল হয় নে নাই বা নট এলিজিবল হয় এটা আমি এণ্ড ফাংচন দি ওলাব পাৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে হেভ এ নাইচ ডে আৰু নেক্সট ভিডিঅ'ত আমি শিকিম অৰ ফাংচন থ্যাংক ইউ ভেরি মাচ